হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহুদিনৰ মূৰত আকৌ মই তাঁতৰ ছাইডফালে আহিব লগা হৈছে, মেচুকা যোৱা ৰাস্তাত। যিহেতু এইবাৰ আহিছোঁ তাঁতলৈ। তাঁততো এটা ইঞ্জিন প্ৰব্লেম দিছে আৰু যাওঁতে ৰাস্তাত যিহেতু এই ঝৰ্ণাটো পায়, গতিকে সেই ঝৰ্ণাটো চাবলৈ বুলি আকৌ আহিলোঁ। আপোনালোককো আকৌ দেখাবলৈ যিহেতু মন গ'ল, গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু মই ঝৰ্ণাটোৰ অকণমান ভিডিঅ' দেখাই দিছোঁ আপোনালোকক। এয়া দেখিছে আপোনালোকে, পানীৰ পৰিমাণ যথেষ্ট কম হৈ থকা দেখা গৈছে। আগতে ঠাইডোখৰ ইমান ধুনীয়াকৈ বনাই দিয়া নাছিলে, এতিয়া চাফা কৰি যথেষ্ট ধুনীয়াকৈ বনাই দিছে। বন্ধুসকল, এয়াই হৈছে অৰুণাচল তথা পাহাৰীয়া অঞ্চলৰ যে সুন্দৰ ধুনীয়া আকৰ্ষণ বুলিবলৈ বেয়া নহয়। এয়া এজন দাদাক লগ পালোঁ, নেপালৰ হয়, নেপাল কাহিয়ে। বন্ধুসকল, যিহেতু মই যোৱাকালি তাতো গৈছিলোঁ আৰু তাঁতৰ ভিডিঅ' আগৰ ভিডিঅ'ত আগতেও মই যিহেতু দেখাইছোঁ, সেই হেতুকে তাঁতৰ ভিডিঅ' আকৌ নেক্সট বাৰ মই নেদেখালোঁ। কিন্তু আজি যিহেতু ৰিটাৰ্ণ হৈছোঁ, ৰিটাৰ্ণ হোৱাৰ মুহূৰ্তত এয়া দেখিছে আপোনালোকে, গোটেই ৰাস্তাই খহি পৰি গ'ল। আজি যোৱা ৰাতি প্ৰচণ্ড বৰষুণ দিছিলে, বৰষুণৰ ফলত এই গোটেই ৰাস্তাটোৱে খহি পৰিলে। প্ৰায় 50 মিটাৰমান হ'ব। এতিয়া নাজানো কিমান সময় লাগে ৰাস্তাটো ক্লিয়াৰ হ'বলৈ। এক্সকেভেটৰে ৰাস্তা ক্লিয়াৰ কৰি আছে অলৰেডি। বন্ধুসকল, দেখিছে আপোনালোকে, এতিয়াও ক্লিয়াৰ হোৱা নাই, কাটিং চলি আছে। নাজানো আৰু কিমান সময় লাগে, যিহেতু ওপৰৰ পৰা পাথৰ পৰিয়ে থকা দেখা গৈছে। বন্ধুসকল, মই আগলৈ দেখাই যাম আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বন্ধুসকল, ফাইনেলি
ৰোড ব্লকেজটো খোল খাইছে আৰু এতিয়া গাড়ী দেখিছে আপোনালোকে কিমান ৰৈ আছে। জাষ্ট আৰু 10-15 মিনিটতে আমি যাব পাৰিম। প্ৰায় 5-6 ঘণ্টা লেণ্ডশ্লাইডিং ক্লিয়াৰ কৰাৰ পাছতহে এতিয়া সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈছে। আপোনালোকে গাড়ী চাওক, কিমান গাড়ী ৰৈ আছে। আৰু এই দূৰৈত দেখিছে নহয় আপোনালোকে, এই দূৰৈটো বহুত গাড়ী ৰৈ থকা দেখা গৈছে। বন্ধুসকল, যিহেতু ৰোড ব্লকেজটো খোল খাই গ'ল আৰু সেই হেতুকে প্ৰথমতে আলৰ পৰা মেচুকা মণিগং যোৱা গাড়ীবিলাক প্ৰথমতে যাবলৈ দিয়া হৈছে। কাৰণ আলৰ পৰা মেচুকা মণিগং যোৱাৰ যিবিলাক গাড়ী আছিল সিহঁতে হোটেলৰ ওচৰত নাপালাগে, একো এটা খাবলৈ পোৱা নাই চাগে। সেইকাৰণে আগতে আলৰ পৰা মেচুকা আৰু মণিগং যোৱা গাড়ীবিলাকক যাব দিয়া হৈছে। তাৰপিছত আমাৰ গাড়ীবিলাক যাব। আপোনালোকে গাড়ীৰ লাইন চাওক, লম্বা দীঘল। বন্ধুসকল, এয়াই লেণ্ডশ্লাইড পইণ্ট। এতিয়াও যথেষ্ট পাথৰ গিৰি আছে।